তো আৰম্ভ হ'ল আপুনি শুভাৰম্ভ কৰিলে কি ক'ব এই ক্ষেত্ৰত হয় ইতিমধ্যে আপোনালোকে গম পাইছে আমাৰ খেল মহাৰণ 2.0 2024-25 যোৱা বছৰে আৰম্ভ হৈছিল আমাৰ ফাৰ্ষ্ট টাইম আমি গাঁও ভিত্তিত আমি গাঁও পঞ্চায়ত ভিত্তিত আমি কৰিছিলোঁ তাৰ পৰা যিসকল ছাত্ৰ ছাত্ৰী যুৱক যুৱতীক বাছনি কৰি আনিছিলোঁ আমাৰ সমষ্টি ভিত্তিতো আমি খেলালোঁ আৰু সমষ্টি ভিত্তিত যিখিনি যুৱক যুৱতী ছাত্ৰ ছাত্ৰী তেওঁলোকে পাৰ্টিচিপেট কৰি তেওঁলোকে বাছনি কৰি আনিছোঁ আজি আমি জিলা ভিত্তিত খেলাবলৈ ওলাইছোঁ ইয়াত কেইবাটাও আমাৰ খেল আছিলে আমাৰ ফাৰ্ষ্ট 100 মিটাৰ 200 মিটাৰ 800 মিটাৰ তাৰপিছত আপোনাৰ চাইক্লিং আছিলে তাৰপিছত ছুইমিং আছিল আপোনাৰ ফুটবল ভলীবল কাবাডী আৰু চেছ চ' এইকেইখন খেল আমাৰ খেল মহাৰণ 2.0 অন্তৰ্ভুক্ত আছিল আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি ধন্যবাদ দিছোঁ আমাৰ বহুখিনি ল'ৰা ছোৱালী যুৱক যুৱতী আছে আমাৰ দুৰ্গম গাঁও অঞ্চলৰ বা মানে ভিতৰুৱা গাঁও অঞ্চলৰ ল'ৰা ছোৱালী যিসকল মানে খেলত বহুত ৰাপ আছে বা তেওঁলোকৰ প্ৰতিভা আছে তেওঁলোকে এই প্ৰতিভাখিনি এনেকুৱা এটা প্লেটফৰ্ম পোৱা নাছিলে যে আমি ফুটবল খেলি ভাল পাওঁ বা ভলীবল খেলি দৌৰ কৰোঁ চাইকেলিং কৰোঁ যে ক'ত আমি খেলিলে আমি যে ডিষ্ট্ৰিক্ট লেভেল বা ষ্টেট লেভেল নেশ্যনেল লেভেল বা ইণ্টাৰনেশ্যনেল লেভেলত আমি যোগ দিব পাৰোঁ তেনেকুৱা এটা প্লেটফৰ্ম নাছিলে চ' যোৱা বছৰ আজি 2 বছৰ হৈছেগৈ আৰু আমাৰ খেল মহাৰণ মানে চলি আছে আমি সক্ষম হৈছোঁ মানে বিভিন্ন গাঁও অঞ্চলৰ পৰা যিসকল যুৱক যুৱতী ছাত্ৰ ছাত্ৰী যাৰ প্ৰতিভা আছে তেওঁলোকক আমি চিলেকশ্যন কৰিবলৈ সক্ষম হৈছোঁ আৰু আজি আমি প্ৰায় আমাৰ 4 লাখৰো অধিক আমাৰ জিলাত আমাৰ ৰেজিষ্ট্ৰেশ্যন হৈছিলে তাৰ পৰা আজি প্ৰত্যেক আমি সমষ্টিৰ পৰা আজি 207 জনকে আমি চিলেকশ্যন হৈছে টোটেল 624 যুৱক যুৱতী আমাৰ চিলেকশ্যন হৈ আহিছে ইয়াৰ পৰাও আমিতো সমষ্টি ভিত্তিতো ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড দিমেই যিখিনি গ্ৰুপ খেল আছে এইখিনি আমি সমষ্টি ভিত্তিক আমি ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড দিম কিন্তু জিলা হিচাপে যেতিয়া টিম চিলেক্ট কৰিম তেতিয়া আমি এটা ভাল টিম এটা বনাবলৈ হাৰা টিমৰ পৰাও আমি ভাল খেলুৱৈকেইটা চিলেক্ট কৰিম ফুটবল ভলীবল কাবাডী যিটো টিম খেলকেইটা কিন্তু ইণ্ডিভিজুৱেলখিনি ওলাই যাব দৌৰ প্ৰতিযোগিতাই হওক বা ছুইমিঙে হওক চাইকেলিঙে হওক এইখিনি ওলাই যাব চ' এইমতে আমি এটা ভাল টিম এটা গঠন কৰিম আমি যিহেতু ৰাজ্যিক পৰ্যায়ত এই খেলটো খেলিবগৈ আমি জিলাই যাতে আমাৰ যিসকল খেলুৱৈ আছে যাতে আমাৰ জিলাৰ কাৰণে ভাল নাম মানে কৰি আনিব পাৰে সেইকাৰণে আমি ভাল টিম এটা চিলেক্ট কৰিম আমি এনেকুৱা খেলত বায়াছ কাকো আমি নকৰোঁ যি ভাল খেলে তেওঁলোকে চিলেকশ্যন হ'বই যাতে আমি ৰাজ্যিক পৰ্যায়তো আমি জিকিব পাৰোঁ তো আৰম্ভ হ'ল আপুনি শুভাৰম্ভ কৰিলে কি ক'ব এই ক্ষেত্ৰত হয় ইতিমধ্যে আপোনালোকে গম পাইছে আমাৰ খেল মহাৰণ 2.0 2024-25 যোৱা বছৰে আৰম্ভ হৈছিল আমাৰ ফাৰ্ষ্ট টাইম আমি গাঁও ভিত্তিত আমি গাঁও পঞ্চায়ত ভিত্তিত আমি কৰিছিলোঁ তাৰ পৰা যিসকল ছাত্ৰ ছাত্ৰী যুৱক যুৱতীক বাছনি কৰি আনিছিলোঁ আমাৰ সমষ্টি ভিত্তিতো আমি খেলালোঁ আৰু সমষ্টি ভিত্তিত যিখিনি যুৱক যুৱতী ছাত্ৰ ছাত্ৰী তেওঁলোকে পাৰ্টিচিপেট কৰি তেওঁলোকে বাছনি কৰি আনিছোঁ আজি আমি জিলা ভিত্তিত খেলাবলৈ ওলাইছোঁ ইয়াত কেইবাটাও আমাৰ খেল আছিলে আমাৰ ফাৰ্ষ্ট 100 মিটাৰ 200 মিটাৰ 800 মিটাৰ তাৰপিছত আপোনাৰ চাইক্লিং আছিলে তাৰপিছত ছুইমিং আছিল আপোনাৰ ফুটবল ভলীবল কাবাডী আৰু চেছ চ' এইকেইখন খেল আমাৰ খেল মহাৰণ 2.0 অন্তৰ্ভুক্ত আছিল আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি ধন্যবাদ দিছোঁ আমাৰ বহুখিনি ল'ৰা ছোৱালী যুৱক যুৱতী আছে আমাৰ দুৰ্গম গাঁও অঞ্চলৰ বা মানে ভিতৰুৱা গাঁও অঞ্চলৰ ল'ৰা ছোৱালী যিসকল মানে খেলত বহুত ৰাপ আছে বা তেওঁলোকৰ প্ৰতিভা আছে তেওঁলোকে এই প্ৰতিভাখিনি এনেকুৱা এটা প্লেটফৰ্ম পোৱা নাছিলে যে আমি ফুটবল খেলি ভাল পাওঁ বা ভলীবল খেলি দৌৰ কৰোঁ চাইকেলিং কৰোঁ যে ক'ত আমি খেলিলে আমি যে ডিষ্ট্ৰিক্ট লেভেল বা ষ্টেট লেভেল নেশ্যনেল লেভেল বা ইণ্টাৰনেশ্যনেল লেভেলত আমি যোগ দিব পাৰোঁ তেনেকুৱা এটা প্লেটফৰ্ম নাছিলে চ' যোৱা বছৰ আজি 2 বছৰ হৈছেগৈ আৰু আমাৰ খেল মহাৰণ মানে চলি আছে আমি সক্ষম হৈছোঁ মানে বিভিন্ন গাঁও অঞ্চলৰ পৰা যিসকল যুৱক যুৱতী ছাত্ৰ ছাত্ৰী যাৰ প্ৰতিভা আছে তেওঁলোকক আমি চিলেকশ্যন কৰিবলৈ সক্ষম হৈছোঁ আৰু আজি আমি প্ৰায় আমাৰ 4 লাখৰো অধিক আমাৰ জিলাত আমাৰ ৰেজিষ্ট্ৰেশ্যন হৈছিলে তাৰ পৰা আজি প্ৰত্যেক আমি সমষ্টিৰ পৰা আজি 207 জনকে আমি চিলেকশ্যন হৈছে টোটেল 624 যুৱক যুৱতী আমাৰ চিলেকশ্যন হৈ আহিছে ইয়াৰ পৰাও আমিতো সমষ্টি ভিত্তিতো ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড দিমেই যিখিনি গ্ৰুপ খেল আছে এইখিনি আমি
সমষ্টি ভিত্তিক আমি ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড দিম, কিন্তু জিলা হিচাপে যেতিয়া টিম চিলেক্ট কৰিম তেতিয়া আমি এটা ভাল টিম এটা বনাবলৈ হাৰা টিমৰ পৰাও আমি ভাল খেলুৱৈকেইটা চিলেক্ট কৰিম। ফুটবল, ভলীবল, কাবাডী যিটো টিম খেলকেইটা, কিন্তু ইণ্ডিভিজুৱেলখিনি ওলাই যাব। দৌৰ প্ৰতিযোগিতাই হওক বা চুইমিঙে হওক, চাইকেলিঙে হওক, এইখিনি ওলাই যাব। চ' এইমতে আমি এটা ভাল টিম এটা গঠন কৰিম। আমি যিহেতু ৰাজ্যিক পৰ্যায়ত এই খেলটো খেলিবগে, আমি জিলাই যাতে আমাৰ যিসকল খেলুৱৈ আছে যাতে আমাৰ জিলাৰ কাৰণে ভাল নাম মানে কৰি আনিব পাৰে, সেইকাৰণে ভাল টিম এটা চিলেক্ট কৰিম। আমি এনেকুৱা খেলত বায়াছ কাকো আমি নকৰোঁ, যি ভাল খেলে তেওঁলোকে চিলেকশ্যন হ'বই, যাতে আমি ৰাজ্যিক পৰ্যায়তো আমি জিকিব পাৰোঁ। ধন্যবাদ।